হেল্ল' নমস্কাৰ কমৰেড চৌধুৰী লগতে কোলুম্বাই কাৰ্ডুম কি খবৰ আপোনালোকে এইখন দেখিছে এইখন হৈছে মোৰ সকলোখিনি মানে আমাৰ চাকৰিৰ কাৰণে যিমানখিনি আমাক ডকুমেণ্ট লাগে সেইবিলাক আমাক বৰ্তমান অফিচিয়েলি তেওঁলোকে এনহভাৰ কৰিলে আমাক জইনিঙৰ কাৰণে লাগিব ইয়াতে আপোনালোকৰ সকলোখিনি তেওঁলোকে ভেৰিফাই কৰিলে ডকুমেণ্ট ভেৰিফিকেশ্যন বৰ্তমান আমাৰ হৈ গৈছে আজি হৈছে 8 তাৰিখ আৰু মোৰ আছে জইনিং আছেগে 10 তাৰিখে বঙাইগাঁৱত আৰু ইয়াতে আপোনালোকৰ এখন তেওঁলোকে ৰিপৰ্ট আমাক বনাই দিছে এইখন হৈছে আপোনাৰ ৰিপৰ্ট বৰ্তমান যিমানখিনিয়ে তেওঁলোকে কৰি আছে মেডিকেল টেষ্ট বা ডকুমেণ্ট ভেৰিফিকেশ্যন এইবিলাক হোৱাৰ পিছতে এখন দিব আমি এইখন লৈ গৈ পিনি আমি জমা দিব লাগিব তেতিয়া আমি অফিচিয়েলি জইন কৰিম চাকৰিত এখন পাবৰ কাৰণে বৰ্তমান হয়তো আজি এইকেইদিন বহুতে দৌৰি আছে লগতে এইখন পাবৰ কাৰণে প্ৰায় 2-3 বছৰ আমাক কষ্ট কৰিবলগীয়া হৈছে মইতো বহুত দিনৰ পৰা কষ্ট কৰি আছোঁ আপোনালোকে হয়তো গম পাইছে এতিয়া এইখন লৈ পিনি মই অফিচিয়েলি যেতিয়াই মই জমা দিম কিবাতে বঙাইগাঁৱত তেতিয়া মই অফিচিয়েলি এজন চৰকাৰী কৰ্মচাৰী হিচাপে যোগদান কৰিব পাৰিম বহুতে কৈছে যেন দাদা আপুনি হেপী নহয় নেকি এনেকৈ কৈছে এই ভেকেঞ্চিটোৰ কাৰণে তো মই ক'ম যেন মই হেপী নহয় আপোনালোকক কাৰণটো কৈ দিছোঁ কাৰণটো হৈছে মোৰ টাৰ্গেট আছিলে অসম পুলিচৰ AB কিন্তু মই ABত নাপালোঁ কিন্তু হ'লেও বৰ্তমান এটা ভাল যেন বহুতেতো এইটো পোৱা নাই কিন্তু এতিয়া মই বৰ্তমানত যোগদান কৰিছোঁ মোক বহুতে সুধিছিলে আপোনাৰ ভেকেঞ্চিটো কি বুলি বহুতে সুধিছে তো মোৰ হৈছে ভেকেঞ্চিটো অসম পুলিচৰ বোৰ্ডমেন কেটেগৰী লগতে এই ভেকেঞ্চিটোৰ পচন্দ নোহোৱাৰ প্ৰথমটো কাৰণ হৈছে ইয়াৰ গ্ৰেড পে লগতে বেছিকটো অলপ কম আছে আপোনালোকে এইটো গম পায় লগতে মোৰ পোষ্টিংটো মই য'ত বিচাৰিছিলোঁ মই আশা কৰিছিলোঁ যেন আমাৰ আপাৰ আছামতে ক'ৰবাত জেগাত দিলে ভাল আছিলে বুলি ভাবিছিলোঁ কিন্তু বৰ্তমান মোক দিছেগৈ বঙাইগাঁৱত লগতে আপোনালোকৰ এখন পাবৰ কাৰণে বৰ্তমানলৈকে বহুতখিনি ডিষ্ট্ৰিক্টত এতিয়ালৈকে দিয়া হোৱা নাই তেওঁলোকক কৈ দিছোঁ যেন আপোনালোকক এখন পাবৰ কাৰণে যেনে যোনটো আপোনালোকৰ ভেৰিফাই লিষ্টখন পাবৰ কাৰণে কি লাগিব লগতে যেতিয়া আপোনাৰ জইনিং হ'ব সেইদিনা আপুনি ডকুমেণ্ট কি লৈ যাব লগতে আমাক বস্তুসমূহ লৈ যাব কৈছেনে নাই এইটো কৈ দিম প্ৰথমতে আপোনালোকক কি ডকুমেণ্ট লাগে লিষ্টখন অলৰেডি কৈ দিছোঁ আপোনালোকক মেট্ৰিকৰ এডমিট কাৰ্ড আপোনালোকৰ বয়সৰ সময়সীমাৰ কাৰণে লগতে যদি আপোনালোকৰ BA BSc পাছ কৰিছে তেওঁলোকে এইটো লগাব পাৰে তাৰপিছত আপোনালোকৰ SSC মানে হাইস্কুলৰ পাছ চাৰ্টিফিকেট লগতে আপোনালোকৰ মাৰ্কশ্বিট এনেকৈ হাই ছেকেণ্ডেৰী পাছ চাৰ্টিফিকেট লগতে মাৰ্কশ্বিট তাৰপিছতে কাষ্ট চাৰ্টিফিকেট মেডিকেল ফিটনেছ চাৰ্টিফিকেট বৰ্তমানলৈকে হয়তো বহুতে বনোৱা হোৱা নাই আমাৰ কমপ্লিট হৈ গ'ল আজি 8 তাৰিখ আছিলে আমাৰ প্ৰায় দিনৰ প্ৰায় 10টা 20-30ত আমাৰ কমপ্লিট হৈ গৈছে লগতে নটাৰাইজ এফিডেভিট আণ্ডাৰটেকিং লগতে আমাক লাগিব এখন ID প্ৰুফ যিকোনো আপোনালোকে দিব পাৰিব আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ ID আপোনালোকে দিব পাৰিব লগতে NPS আণ্ডাৰটেকিং তাৰপিছতে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট এইবিলাক আপোনালোকে দিব লাগিব লগতে যদি আপোনালোকৰ আছে NCC আপোনালোকে দিব পাৰিব এইখন হৈছে এইখন পাবৰ কাৰণে এইখন লৈ পিনে আপোনালোকে যেতিয়া জইনিং যাব এইখন দিলেহে আপুনি জইনিং কৰিব পাৰিব এইখন গোটেইখিনি আমাৰ আছে মই সকলোখিনি দেখাই দিব নোৱাৰিম যিহেতু ইয়াত SP চিগনেচাৰ আছে লগতে SP ৰিপৰ্টো আছে এইটো কাৰণে মই দেখুৱাই দিব নোৱাৰিম তো তাৰপিছতে আপোনালোকৰ জইনিং কৰোঁ তাৰপিছতে যদি আপোনালোকে জইনিং কৰিব যাব তেতিয়া আপোনালোকে কি ডকুমেণ্ট লৈ যাব প্ৰথম আপোনালোকৰ যোনটো এখন ফাইল দিছে এইখন ফাইলখন আপোনালোকে লৈ যাব লগতে আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ ID লগতে বেংক পাছবুক বিশেষকৈ আপোনালোকে নিব SBIৰ তেওঁলোকে কৈছে যে আপোনালোকে চেষ্টা কৰিব SBIৰ নিবৰ কাৰণে লগতে মেডিকেল ফিটনেছ চাৰ্টিফিকেট পাছপোৰ্ট চাইজ ফটো আপোনালোকৰ লাগিব তাৰপিছতে এপইণ্টমেণ্ট অৰ্ডাৰ যোনটো আপোনালোকৰ বৰ্তমান এখন দিয়া হৈছে লগত আপোনালোকে এটা তেওঁলোকে লিষ্ট এখন আপোনালোকে দিছে হয়তো মনত আছে এখন আপোনালোকে ওলাই ল'বগৈ তাৰপিছত জইনিং ৰিপৰ্ট এইটো জইনিং ৰিপৰ্ট বুলি কয় সেইটো যোনটো আপোনালোকক বৰ্তমান দিয়া হ'ব এখন জইনিং ৰিপৰ্ট আণ্ডাৰটেকিং মোবাইল ফোন নম্বৰ ইমেইল ID লগতে আপুনি যাক নমিনি দিব তাৰ ডেট অফ বাৰ্থটো আপোনালোকে লৈ যাব লাগিব নাম লগতে ডেট অফ বাৰ্থটো লৈ যাব লাগিব লগতে আপোনালোকৰ এখন খালী কাগজত এখন চিগনেচাৰ মাৰি পিনে আপোনালোকে এইখন লৈ যাব লাগিব লগতে যেতিয়া আপোনালোকৰ জইনিং যাব তেতিয়া মনত ৰাখিব এখন মোষ্ট কম্পালচৰি তেওঁলোকে নিবই লাগিব ইয়াত তেওঁলোকে এখন ৰিপৰ্ট বনাই দিছে বিশেষকৈ এইটো পুলিচ ভেৰিফিকেশ্যন হয় লগতে কি ডকুমেণ্ট লাগে তেওঁলোকে ভেৰিফাই কৰিছে অলৰেডি তেওঁলোকে ডকুমেণ্টকেইটা ৰখাইছে তাৰপিছতে যেতিয়া আপোনালোকৰ জইনিং হ'ব তেতিয়া আপোনালোকে এখন এপ্লিকেশ্যন লিখি পিনি লৈ যাব লাগিব যদি আপোনালোকে পাৰে এইটো প্ৰিণ্ট আউট কৰি ল'ব আপোনালোকে ইয়াতে দেখিছে এখন লিখি পিনি আপুনি য'ত পৰিছে আপোনাৰ জইনিংটো কৈছোঁ তাতে গৈ পিনি জইনিং লেটাৰ হওঁতে ৰিপৰ্টকেইটা লগতে যিমানখিনি মই লিষ্ট দিলোঁ আপোনালোকক এখন দি পিনি জমা কৰিব লাগিবগৈ আৰু তাৰ তাৰিখটোতো সকলোৱে গম পায় এক্সট্ৰাকৈ কোৱাৰ প্ৰয়োজন নাই কিন্তু হ'লেও কৈ দিছোঁ 10 তাৰিখে আপোনালোকৰ হ'বগৈ অফিচিয়েলি আপোনালোকে এটা পুলিচ মানে পুলিচৰ মানুহ হ'ব আৰু পুলিচৰ বিষয়া AB UB বোৰ্ডমেন কুকমেন বাৰবাৰ SK এনেকৈ যিমানখিনি আপোনালোকে ভেকেঞ্চিত পাইছে সকলোৱে জইনিং কৰিবগৈ ট্ৰেইনিংটো ক'ত হ'ব এতিয়ালৈকে বৰ্তমানলৈকে গম পোৱা হোৱা নাই কিন্তু জনা অনুসৰি
বিশেষকৈ মই কৈছোঁ UV ল'ৰাসকলক কৈছোঁ, ছোৱালীসকলক মোক কোৱা নাই। ল'ৰাসকল বেছিভাগ জনামতে তেওঁলোকৰ পৰিবগে দেৰগাঁৱত, যোনটো লাচিত বৰফুকন পুলিচ একাডেমি তেওঁলোকৰ পৰিবগে, আৰু ছোৱালীসকলৰ শুনামতে নলবাৰী ছাইডত তেওঁলোকক দিব বুলি কৈছে। ক'ত হ'ব একজেক্টলি মই গম নাপাওঁ, জাষ্ট সুধিছিলোঁ, তেতিয়া তেওঁলোকে ক'লে যেন এনেকৈ হ'ব পাৰে বুলি। লগতে বহুতে ক'ব যেন আমি যেতিয়া জইনিং কৰিব যাম তেতিয়া আমি বস্তুসমূহ লৈ যাম নেকি। তো তেওঁলোকে কৈছে যেন বস্তুসমূহ লৈ যাবলৈ আমাক ক'লে, বিশেষ বাকীসকলক কি ক'লে নাজানো বাৰু, কিন্তু আমাক কৈছে যেন আপোনালোকে বস্তুসমূহ জইনিং কৰোঁতেই যি আপোনালোকক প্ৰয়োজন হ'ব, বেডিং এনেকৈ যি লাগে আপোনালোকে লৈ যাবলৈ কৈছে, আৰু লগতে ট্ৰেইনিংটো তাৰ পৰা আপোনালোকক পঠিয়াই দিব বোলে। আপোনালোকে অফিচিয়েলি গম পাব যেন আপোনালোকৰ ট্ৰেইনিংটো কথা হ'ব 10 তাৰিখে। এতিয়ালৈকে বৰ্তমানলৈকে কনফাৰ্ম হোৱা নাই কৈছে, লগতে ৰিপৰ্টো যোৱা নাই কৈছে। আজি SP আহিছে, আমাৰ শিৱসাগৰ SSP, তেওঁলোকে ভালকৈ আমাক বুজাই দিছে এনেকৈ হ'ব বুলি কৈছে। এইটো কাৰণে সকলোকে ক'ম যেন অল দ্য বেষ্ট, তোমালোকে আৰু এটা নতুন জীৱন আৰম্ভ হৈ গৈছে। আৰু মোক সুধিছিলে যেন আপুনি কেলৈ হেপী নহয় বুলি। তো হেপী নোহোৱাৰ বহুতো কাৰণ আছে, কিন্তু উপায় নাই। বৰ্তমান ফেমিলিৰ কাৰণে যাবলগীয়া হ'ব, ফেমিলিক এটা ভাল জীৱন দিব লাগিব। মোৰতো চলি যাব বাৰু, যি টি কৰি পিনি চলি যাব, মই পাৰিম বাৰু, এইটো বিশ্বাস আছে। আৰু যোনটো বৰ্তমান ভেকেঞ্চি আহিব AB, বিশেষকৈ টাৰ্গেট কৰিম AB, UB নহয়, ABত টাৰ্গেট কৰিম। ভেকেঞ্চি কম থাকক বেছি থাকক দৰকাৰ নাই, এটা ভেকেঞ্চি মোৰ হ'ব লাগে বুলি প্ৰেক্টিছ কৰিম। যিহেতু এতিয়া মোৰ যিমানখিনি নিড থাকে, যোনটো ভাল জোতা, ডায়েটিং কাৰণে, এইবিলাকৰ কাৰণে মোৰ ইমানখিনি অসুবিধা নহ'ব, যিহেতু নিজে ইনকাম কৰিমতো, এইটো কাৰণে সুবিধা হ'ব। আৰু বাকী নতুন কেণ্ডিডেটসকলক ক'ম যদি চাই আছে, অল দ্য বেষ্ট, ভালকৈ দিবা, ভেকেঞ্চি কম হওক বেছি হওক। লগতে চাকৰি পোৱাসকলক কৈছোঁ ক'ৰবাত ভালকৈ লগ পাম। তো ইমানেই আছিলে, ধন্যবাদ। আমাৰ বৰ্তমান অফিচিয়েলি হৈ গৈছে, কাম সমাপ্ত হৈ গৈছে, এইখন আপোনালোকৰ আমাক দিয়া হৈছেগৈ, আপোনালোকেও পাই যাব। আজি জনামতে বহুতক আজি দিবগৈ, যিহেতু তেওঁলোকৰ এতিয়াও মেডিকেল কিছুমান চলি আছে। তো আহিছোঁ, ধন্যবাদ।